সুনীল গগৈ ক'ত হেৰাল? জেৰাৰ নামত ঘণ্টাৰ পাছত ঘণ্টা থানাতেই কিয় বহুৱাই ৰখা হৈছে সুনীল গগৈৰ পত্নী? 50,000 টকা পুৰস্কাৰ ঘোষণাই সুনীল গগৈৰ সম্ভেদ আনিবনে? এক কথাত এতিয়াও উৰ পৰা নাই সুনীল গগৈৰ ৰহস্য। ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত ৰাজ্য কঁপোৱা ৰহস্যজনক হত্যাকাণ্ডটোৱে নতুন মূৰ লোৱাৰ পাছতেই যেন সকলো নিকাল মাৰিছে। জাহাংগীৰ হত্যাকাণ্ডৰ গোচৰত পলাতক আসামী ঘোষণা কৰা হৈছে সুনীল গগৈ। সঠিক তথ্য দিওঁতাৰ নাম ঠিকনা গোপনে ৰখাৰ লগতে ঘোষণা কৰা হৈছে পুৰস্কাৰ। 9401393097 আৰু 6026900861 এই দুই ফোন নম্বৰ মুকলি আৰক্ষী। কিন্তু কেইবাটাও ফাথৰ হৈ ৰৈছে। ছিন্নমুণ্ডৰ সন্ধানত এই বিশাল পুখুৰীটো সিঁচিবলৈ দুটাকৈ দিন সৰু মেচিন ব্যৱহাৰ কৰা হৈছিল কিয়? শুকুৰবাৰে ডাঙৰ মেচিন ব্যৱহাৰ কৰা হৈছে যদিও পুখুৰীৰ পানীলৈ চালে এই পুখুৰী সিঁচাৰ বাবে কমেও 48 ঘণ্টা যে লাগিব সেয়া ধুৰুপ। ইপিনে চাৰিকৰীয়া নৈৰ পানী বঢ়ালৈ মন কৰিলে এই পুখুৰী সিঁচা অসম্ভৱ হৈও পৰিব পাৰে। তাৰ মাজতে বাৰে বাৰে আৰক্ষীলৈ সুনীল গগৈৰ পত্নীৰ প্ৰশ্ন। সুনীল গগৈ ক'ত? তেওঁৰ দাবী, যদিহে মৃত্যু হোৱা নাই তেন্তে ক'লৈ গ'ল মোৰ স্বামী? আৰক্ষীৰো একেটাই প্ৰশ্ন, ক'ত সুনীল গগৈ? এই প্ৰশ্নৰ উত্তৰ বিচাৰি সদায় থানালৈ মাতি অনা হৈছে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ। কিন্তু সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ নকৰিলেও বাৰে বাৰে পুষ্পা গগৈৰ মন্তব্য, কোনো প্ৰশ্ন নকৰি কেৱল থানাত তেওঁক বহুৱাইহে ৰাখিছে আৰক্ষীয়ে। স্থানীয় লোকৰ মাজতো এই লৈ অসন্তুষ্টি স্পষ্ট। জাহাংগীৰৰ পৰিয়ালক আমি নিউজত দেখি আছোঁ, জাহাংগীৰৰ পৰিয়ালে যিটো জানাজা প্ৰক্ৰিয়া, ইছলাম ধৰ্মৰ যিটো জানাজা প্ৰক্ৰিয়া সম্পন্ন কৰিবৰ কাৰণে তেওঁলোকক দেশৰ কোনোবা এটা নহয় কোনোবা এটা অংশ লাগে। গতিকে তেওঁলোকে ছিন্নমুণ্ডটো যিহেতু জ্বলি যোৱা নাই বুলি অসম আৰক্ষীয়ে কৈ দিয়াৰ পিছত ছিন্নমুণ্ডটো অসম আৰক্ষীয়ে আজি পানী সিঁচি আজিৰ দিন পৰ্যন্ত, আজি 21টা দিন পৰ্যন্ত ছিন্নমুণ্ড কিন্তু বিচাৰি পোৱা নাই। সেয়া সুনীল গগৈৰে ছিন্নমুণ্ড হওক, অন্যথা জাহাংগীৰ হুছেইনৰে হওক। প্ৰথমতে সুনীল গগৈৰ ছিন্নমুণ্ডই বিচাৰি পৰিছিলতো অসম আৰক্ষীয়ে, তাৰপিছত জাহাংগীৰ হুছেইন হৈছে। গতিকে যাৰেই নহওক কিয় আজি 21টা দিন সম্পূৰ্ণ হৈ গ'ল, অসম আৰক্ষীয়ে কিন্তু সেই ছিন্নমুণ্ডৰ সম্ভেদ কিন্তু আজিলৈকে লাভ নকৰিলে।